ডক্টৰ ভূপেন হাজৰিকাই কৈ দিয়া অনুসৰি এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। তেনে এক বাতাবৰণৰ সৃষ্টিৰ উদ্দেশ্যেৰে বজালীৰ উজান বৰবৰীত সংঘবাহিনী যুৱ সংঘই এক ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। এমহীয়া বিনামূলীয়াভাৱে তেখেতসকলে যি ভলীবল প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে, এই ভলীবল প্ৰশিক্ষণত সুদূৰ দিল্লীৰ পৰা এগৰাকী প্ৰশিক্ষক অনা হৈছে আৰু এই প্ৰশিক্ষকগৰাকীৰ জৰিয়তে ইয়াত বিনামূলীয়াভাৱে ভলীবল প্ৰশিক্ষণ প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে, এনেধৰণে তেখেতসকলে প্ৰতিদিনেই আবেলি সময়ত তেখেতসকলৰ যি এই বিনামূলীয়া ভলীবল প্ৰশিক্ষণ, এই প্ৰশিক্ষণ প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে। বজালীকে আদি কৰি বাক্সাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত খেলুৱৈসকল উপস্থিত হৈছে আৰু বিনামূলীয়াভাৱে যি প্ৰশিক্ষণ ইয়াত প্ৰদান কৰি থকা হৈছে, সকলোৱে উপস্থিত হৈ ইয়াত যি সুচাৰুৰূপে তেখেতসকলৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। সংঘবাহিনী যুৱ সংঘৰ কেইবাগৰাকীও উদ্যোক্তা বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিছোঁ। দাদা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেধৰণৰ পদক্ষেপ আপোনালোকে হাতত লোৱাৰ কাৰণে। কি ক'ব, ৰাইজৰ মাজত কেনেধৰণৰ বাৰ্তা ইয়াত বহন কৰিছে? ৰাইজৰ মাজত এটা সুন্দৰ বাৰ্তা চলি আছে এতিয়ালৈকে, কাৰণ আমাৰ ৰাজ্য চৰকাৰে আপোনাৰ খেল মহাৰণকে আদি কৰি তাৰোপৰি আমাৰ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াই BVL ব্ৰহ্মপুত্ৰ ভলীবল লীগ চলাই আহিছে আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগতে আমাৰ চেণ্টাৰটো কিছু পৰিমাণে উন্নতিৰ দিশে গৈ আছে আৰু এতিয়ালৈকে আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰা আমি যথেষ্টখিনি খেলৰ সামগ্ৰী আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ ইয়াত ডিষ্ট্ৰিক্ট লেভেলৰো প্লেয়াৰ এতিয়ালৈকে ওলাইছে, ষ্টেট লেভেলৰো অলৰেডি আগৰ পৰা আছিলে আৰু তাৰোপৰি আমি নিজাববীয়াকৈ প্ৰশিক্ষণ ইয়াত চলাই আছিলোঁ আজি 4-5 বছৰ ধৰি। কিন্তু এতিয়া আমাক NIS স্পৰ্টছ বেংগলোৰ তেখেতে কৰিছে আৰু বেংগলোৰৰ পৰা তেখেতে আমাক ইয়াৰ পৰা ইয়ালৈকে আহিছে, BVL পৰা পঠাই দিয়া হৈছে তেখেতক। যিসকলে প্ৰশিক্ষাৰ্থী আহিছে, বজালীকে আদি কৰি ক'ৰ পৰা আহিছে? ইয়াতে বাক্সা ডিষ্ট্ৰিক্টৰো আছে, বজালী ডিষ্ট্ৰিক্টৰো আছে, বৰপেটা ডিষ্ট্ৰিক্টৰো আছে। প্ৰশিক্ষণত কি কি সুবিধা আছে ইয়াত? ইয়াত যিখিনি যাৱতীয় আমাৰ এক্সাৰচাইজৰ কাৰণে লাগতিয়াল সামগ্ৰী, সেইখিনি মানে আজিৰ পৰা 2 মাহমান আগতে আমাক অসম চৰকাৰৰ পৰা আমি জিমৰ এটা পেকেজ এটা পাইছিলোঁ আৰু তাত ভালেখিনি আমাৰ ভলীবলত লাগতিয়াল সামগ্ৰী আহিছে। এই হাইড্ৰলছকে আদি কৰি বহুতো আহিছে। বাক্সা বজালীকে আদি কৰি কিমান শিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে আৰু সম্ভাৱনা আছে নেকি বৃদ্ধি হ'ব বুলি? এতিয়ালৈকে 60ৰ ওপৰত আছে আৰু আহিছে কিছুমান ল'ৰা আজি কিছু কম হৈ আছে ইয়াত, কাৰণ কিছুমানৰ মানে কি কয় সদায় আহিব নোৱাৰে, কিছুমানৰ টিউচন আছে বা কিছুমানৰ বহুত দূৰৰ হয়, পাঠশালাৰ পৰাও ইয়াত আহিছে আমাৰ, গতিকে 60ৰ ওপৰত এতিয়ালৈকে আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, এনেধৰণৰ পদক্ষেপ আচলতে শলাগ ল'বলগীয়া। বজালীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, কিন্তু ইয়াত ব্যতিক্ৰমভাৱে এইবাৰ বিনামূলীয়াভাৱে যি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, কি বাৰ্তা বহন কৰিছে, কিমান অংশগ্ৰহণ কৰিছে, ক'ৰ পৰা প্ৰশিক্ষক অনা হৈছে? হয়, আমি ইয়াৰ আগতে অহাৰ আগতে আমি চেকি গাঁৱৰ অমলেশ কলিতাৰ দ্বাৰা প্ৰশিক্ষণ চলাই আছিলোঁ আৰু আমাৰ গাঁৱৰে কুলজিৎ দাস বা আমাৰ নৱ শৰ্মা তেওঁলোকে চেণ্টাৰটো চলাই আছিল। কিন্তু আজি 4 বছৰমান আগৰ পৰাই মানে আমাৰ মৃতপ্ৰায় অৱস্থাত আছিল। যেতিয়াৰ পৰা মানে BVL লীগখন আহিল, অভিজিৎ ভট্টাচাৰ্যৰ মানে সহায়ত আমি ইয়াতে বলবিলাকো পাবলৈ মানে হ'লোঁ আৰু আমি প্ৰতি বছৰে 10টাকৈ বল পাই আছোঁ আৰু নেট পাইছোঁ। আমাক আপোনালোকে দেখিছে ইয়াত লাইট জ্বলি আছে, সেইটো BVLৰ পৰাই পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বিধায়ক মহোদয়কো ইয়াৰ জৰিয়তে মই শলাগ লৈছোঁ, কাৰণ তেখেতৰ জৰিয়তে আমি আজি 2 মাহ আগতে আমাৰ ক্ৰীড়া বিভাগৰ পৰা 15 লাখ টকাৰ এটা অনুদান পাইছোঁ। 10 লাখ টকাৰ আমাক খেলৰ সামগ্ৰী যোগান ধৰিছে, লগতে 5 লাখ টকাৰ কাৰণে আমাক ৰুমটো বনোৱাৰ কাৰণে সামগ্ৰী। চৰকাৰে যি পদক্ষেপ হাতত লৈছিল খেল মহাৰণ, এই খেল মহাৰণত এই অঞ্চলৰ পৰা কেনেধৰণৰ অংশগ্ৰহণ, কেনেধৰণৰ সুখ্যাতি অৰ্জন কৰিছে? হয়, আমাৰ পৰা মোটামুটি আমাৰ চেণ্টাৰৰ পৰা 8-10জন ল'ৰা মানে খেল মহাৰণত গৈছে বা আমাৰ সৰু সজাই যেতিয়া কেম্প হৈছিল, আমাৰ ইয়াতে বহুত কেইজন আছে, আপোনালোকে গমেই পাব। এইবাৰো খেলি আহিছে আমাৰ ইয়াৰ পৰা ভালেকেইজন খেলুৱৈ। এই পদক্ষেপ কি ক'ব? আচলতে চৰকাৰী যি চাকৰিয়ালমুখী যি চিন্তাধাৰা, তেনে ক্ষেত্ৰত খেলৰ জৰিয়তে যে আগবাঢ়ি যাব পাৰি, এই ক্ষেত্ৰত কি বাৰ্তা বহন কৰিব? হয়, আমি এতিয়া চেণ্টাৰটো চলাই আছোঁ, আমি ল'ৰাবিলাকক কৈয়ে আছোঁ, তেওঁলোকে যদি ইয়াতে আহি তেওঁলোকৰ অনুশীলন মানে নিয়মতা ৰাখি কৰি থাকে, নিশ্চয় তেওঁলোকে এদিন মানে সফল হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে কেইবাগৰাকীও ইয়াৰ উদ্যোক্তাই জানিব দিলে তেখেতসকলৰ কাৰ্যসূচী সন্দৰ্ভত। প্ৰশিক্ষক গৰাকী আছে, क्या बोलना चाहिए इसके प्रोग्राम के बारे में? ब्रह्मपुत्र वॉलीबॉल लीग ने इतना बड़ा प्रोग्राम चलाया, हमें मालूम नहीं था कि इतना बड़ा प्रोग्राम है। हमें इंटर्नशिप के लिए यहाँ पे भेजा था, तो हम 6 जने थे, 6 जनों को अलग अलग दिन भेजा और इतना नहीं मालूम था कि मतलब इतना बड़ा लीग इन्होंने शुरू कर रखा है, इतने छोटे छोटे गाँव में इतने फैसिलिटीज़ इन्होंने प्रोवाइड कर रखी हैं, जैसे कि यहाँ जिम के लिए इक्विपमेंट्स है, इनके हॉल बनाने के लिए लाइट में
मतलब पूरी फैसिलिटीज़, स्पोर्ट्स की पूरी फैसिलिटीज़ यहाँ पे उन्होंने प्रोवाइड कर रखी हैं। अच्छा है, अगर हम ग्रास रूट लेवल से ही बच्चों के लिए काम शुरू करेंगे तो अच्छा है कि मतलब हमारा ग्रास रूट लेवल से ही ऊपर तक बढ़ के जाएगा। आने वाले टाइम में ब्रह्मपुत्र वॉलीबॉल लीग बहुत ही अच्छे प्लेयर्स देने वाली है, ऐसा हमें लग रहा है, क्योंकि ये इन्होंने जो ग्रास रूट लेवल से चालू किया है वो बहुत ही एक अच्छी मुहिम है जो भट्टाचार्य सर ने किया है। स्टूडेंट का यूनिटी कैसे देखा? अच्छा है यहाँ का, मतलब रूरल एरिया बहुत अच्छा है, बच्चे एक दूसरे को सपोर्ट करते हैं, टाइम पे आते हैं, टाइम से जाते हैं। ऐसा नहीं है कि उनका आपस में लड़ाई होता है, ऐसा कुछ नहीं है। सभी दूसरे गांव से भी आते हैं, 5-5, 6 किलोमीटर से बच्चे भी आते हैं, एक पाठशाला से भी आता है, काफ़ी दूर से बच्चे आते हैं। अच्छा है, उनका वॉलीबॉल के लिए गाँव का प्यार भी बहुत है, बहुत गाँव से आदमी यहाँ देखने के लिए आते हैं कि क्या ट्रेनिंग करा रहे हैं, कैसे सिखा रहे हैं, वो सब चीज़ बहुत अच्छा लगता है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে প্ৰশিক্ষাৰ্থীগৰাকীৰ সমান্তৰালভাৱে সংঘ বাহিনী যুৱ সংঘৰ যিগৰাকী বিষয়ববীয়া আছে আটাইকেইগৰাকীয়ে তেখেতসকলৰ যি এই বিনামূলীয়া এমহীয়া যি প্ৰশিক্ষণ ভলীবলৰ এই প্ৰশিক্ষণ কেনেধৰণেনো অনুষ্ঠিত কৰিছে সেই সন্দৰ্ভত জানিবলৈ দিলে। আৰু অসম চৰকাৰৰ যেনেধৰণে খেল মহাৰণ, সেই খেল মহাৰণতো এই অঞ্চলৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰাও জানিবলৈ দিছে সংবাদ মাধ্যমযোগে। আগন্তুক সময়ছোৱাতো তেখেতসকলৰ যি কাৰ্যপন্থা, যেনেধৰণৰ তেখেতসকলৰ কৰণীয় কাম আছে, এই কৰণীয় কামসমূহ যাতে সুচাৰুৰূপে হৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।